ভাদ মাহত যদি আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ নাযাওঁ কেনেকুৱা হ'ব বাৰু? সেইবাবে আমি সকলো ওলালোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি। নামঘৰ পাই আমি চাকি ধূপ জ্বলালোঁ আৰু ইয়াত বিভিন্ন ঠাইৰ পৰা মানুহ আহি চাকি ধূপ জ্বলালে। আমিও ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৱে জীৱনৰ পৰা দুখ দশাবোৰ আঁতৰি যায়। চাকি বন্তি জ্বলাই আমিও আগবাঢ়ি আহিলোঁ মানে বিভিন্ন ধৰণে সজাই থোৱা দোকানবোৰৰ ফালে। কিন্তু আহিলোঁ হয় গাইজ, কিন্তু দাম শুনি তাতেই যে ৰাম ৰামকৈ আঁতৰি গুচি আহিলোঁ। ইমান যে দাম একোটা বস্তু তোৱাবই নোৱাৰি, মানে তোৱাব নোৱাৰি নে কিন্তু ল'বও নোৱাৰি গাইজ। দাম শুনি ৰৈ থাকিব নোৱাৰিলোঁ গাইজ। সেই দেখিতে আঁতৰতে কৃষ্ণ বুলি কৈ আঁতৰি গুচি আহিলোঁ। কিন্তু ফটো আৰু ভিডিঅ' বনোৱাটো কোনো পইচা দিব নালাগে নহয় জানো গাইজ? আমি বোলো ব'ল ফটো আৰু ভিডিঅ'কে কৰোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব লাগিব নহয় জানো? আৰু এইফালে ভকত বৈষ্ণৱসকল নামত বহিলেই। ভিডিঅ'টো কৰিবলৈহে চশমাযোৰ পিন্ধিছোঁ গাইজ, কিন্তু ল'বতো নোৱাৰোঁ। আৰু বেছি দীঘলো নকৰোঁ ভিডিঅ'টো। আজি ভিডিঅ'টো কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব। আৰু নেক্সট ভিডিঅ' আপোনালোকৰ মাজলৈ আহি আছে। আজিলৈ বাই বাই। শাস্ত্ৰ বাদ্য নৃত্য গীতৰ ধৰ্ম জ্ঞান দিলা।